বিজেপি বিৰোধী অকল আমি ৰাজনৈতিক দলেই নহয়, যিমান অসমৰ সচেতন ৰাইজ আছে তাৰে কালি কেইবাগৰাকীও বিশিষ্ট বুদ্ধিজীৱী মই আৰু আমাৰ দলৰ কেইজনমান নেতাই লগ পাইছোঁ। আমি ৰাইজৰ মনৰ কথাবিলাক বুজি আছোঁ আৰু বিজেপিৰ বিৰুদ্ধে যুঁজখন শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাক ভেলীৰ পৰা জোনাইলৈ কোনে কেনেকৈ কৰি আছে সকলোৱে দেখিছে। তাৰ মাজতে কিছুমান মানুহে বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে আমাৰ মাজত যিটো চেষ্টা চলি আছে, মই ভাবিছোঁ অসমৰ ৰাইজে সংবাদ মাধ্যমে চব চাই আছে। বিজেপিৰ বিৰুদ্ধে যুঁজখনত আপোচবিহীনভাৱে নিৰবিচ্ছিন্নভাৱে কংগ্ৰেছে যেনেকৈ কৰি আছে, সেয়া দুৰ্বল কৰিবৰ কাৰণেও কিবা ষড়যন্ত্ৰ চলি আছে। গতিকে মই সকলোকে কৈছোঁ যে শেষ সিদ্ধান্ত কিন্তু ৰাইজে ল'ব। ৰাজনীতিৰ ভাগ্যবিধাতা ৰাইজক কোনো মূৰ্খ বুলি ভাবিব নালাগে। ৰাইজে চব বুজি আছে, ৰাইজে চব চাই আছে। কোনোবা সন্দেহজনক, কোনোবা কিবা কাৰোবাৰ ব্যৱহাৰ হৈছে মই নকওঁ, কিন্তু মই এষাৰ কথাই ক'ম যে আমি চব ৰাইজৰ স্কেনিং মেচিনৰ সন্মুখত আছোঁ। আমি সংবাদ মাধ্যমেও আমাৰ দৈনন্দিন চকু ৰাখি আছোঁ আৰু চবেই চব বুজি আছে। মুখ খোলা নাই চবেই, আৰু মই কংগ্ৰেছ দলৰ নেতাকৰ্মীকো মুখ নুখুলিবৰ কাৰণে পঠিয়াই দিওঁ। মুখ নুখুলিবৰ কাৰণে আমি হাক দি থৈছোঁ। কেলৈ প্ৰথম মুখ ৰাইজে খুলিব। কালি মই কৈছোঁ নহয়, কালি মই অসমৰ কেইবাগৰাকীও বিশিষ্ট বুদ্ধিজীৱীক লগ পাইছোঁ। মোৰ লগত গৌৰৱ গগৈ ডাঙৰীয়া আছিলে, মোৰ লগত ৰকিবুল হুছেইন ডাঙৰীয়া আছিলে বুলি সুধিম। আমি লগ পাইছোঁ, তেওঁলোকে আমাক কৈছে বহুত কথা। অসমৰ বিশিষ্ট বুদ্ধিজীৱী বুলি ক'লে যাক আমি বুজোঁ, প্ৰথম 10জনৰ ভিতৰত লগ পাইছোঁ। যাক আমি টপ 10 বুলি ক'ব পাৰোঁ, তেনেকুৱা টপ 10 যাক আমি বিশ্বাস কৰোঁ, ঋষিতুল্য ব্যক্তিক আমি লগ পাইছোঁ। তেওঁলোকে কৈছে যে কংগ্ৰেছ সঠিক পথত গৈ আছে। মুখ্যমন্ত্ৰীৰ বাৰ্ডে বিজেপি বিৰোধী অকল আমি ৰাজনৈতিক দলেই নহয়, যিমান অসমৰ সচেতন ৰাইজ আছে তাৰে কালি কেইবাগৰাকীও বিশিষ্ট বুদ্ধিজীৱী মই আৰু আমাৰ দলৰ কেইজনমান নেতাই লগ পাইছোঁ। আমি ৰাইজৰ মনৰ কথাবিলাক বুজি আছোঁ আৰু বিজেপিৰ বিৰুদ্ধে যুঁজখন শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাক ভেলীৰ পৰা জোনাইলৈ কোনে কেনেকৈ কৰি আছে সকলোৱে দেখিছে। তাৰ মাজতে কিছুমান মানুহে বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে আমাৰ মাজত যিটো চেষ্টা চলি আছে, মই ভাবিছোঁ অসমৰ ৰাইজে সংবাদ মাধ্যমে চব চাই আছে। বিজেপিৰ বিৰুদ্ধে যুঁজখনত আপোচবিহীনভাৱে নিৰবিচ্ছিন্নভাৱে কংগ্ৰেছে যেনেকৈ কৰি আছে, সেয়া দুৰ্বল কৰিবৰ কাৰণেও কিবা ষড়যন্ত্ৰ চলি আছে। গতিকে মই সকলোকে কৈছোঁ যে শেষ সিদ্ধান্ত কিন্তু ৰাইজে ল'ব। ৰাজনীতিৰ ভাগ্যবিধাতা ৰাইজক কোনো মূৰ্খ বুলি ভাবিব নালাগে। ৰাইজে চব বুজি আছে, ৰাইজে চব চাই আছে। কোনোবা সন্দেহজনক, কোনোবা কিবা কাৰোবাৰ ব্যৱহাৰ হৈছে মই নকওঁ, কিন্তু মই এষাৰ কথাই ক'ম যে আমি চব ৰাইজৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।